আমাৰ উদ্দেশ্য তেওঁলোকক এখন মঞ্চ দিয়াৰ বিস্তাৰিত পৰিসৰত তেওঁলোকৰ প্ৰতিভাক সুযোগ দিয়াৰ তেওঁলোকো আগ্ৰহী আমি দিয়া সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ সাজু নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ গুৱাহাটীত অসম কণ্ঠৰ চতুৰ্থ অডিশ্যন NB নিউজৰ ব্যয়বহুল বিশাল আৰু বৰ্ণাঢ্য আয়োজন মেগা ছিংগিং ৰিয়েলিটি শ্ব' অসম কণ্ঠ অসমৰ কলেজ বিশ্ববিদ্যালয়সমূহৰ বিগত 3 বছৰৰ শ্ৰেষ্ঠ গায়ক গায়িকাসকলক লৈ আমাৰ এই আন্তৰিক প্ৰয়াস উদ্দেশ্য এটাই এখন বিশাল আৰু উপযুক্ত মঞ্চ দিয়াৰ কাৰণ এনে এখন উপযুক্ত মঞ্চ আৰু সুবিধাৰ অভাৱতেই বহু প্ৰতিভাৱান গায়ক গায়িকাৰ প্ৰতিভা অকালতে মৰহি যায় পৰৱৰ্তী সময়ত ট্ৰেক হেৰাই গায়কী জীৱন আৰু প্ৰতিভাৰ কিন্তু NB নিউজে তেনে হ'বলৈ নিদিয়ে আসলতে আমি এটা সীমাত থাকো কলেজ এখনত বা ইউনিভাৰ্চিটিত এটা সীমাত আমি আবদ্ধ হৈ থাকো কিন্তু ইয়াত আহি পেলাই আমি মানে সেই সীমা আমি বা পৰিসৰটোক আমি মানে পাৰ হৈ আহিব চেষ্টা কৰিছো সেইখিনি ভাল লাগিছে তো NB নিউজলৈ বহুত বহুত ধন্যবাদ মানে কলেজৰ ষ্টুডেণ্টখিনিক এটা পৰ্যায়ত মানে আমাৰ কলেজ শেষ হোৱাৰ পিছত মানে আমাৰ এনেকুৱা হৈ যায় যে কাটে খাই গ'ল নেকি বেলেগ প্ৰফেশ্যনৰ মানুহখিনি তো বহুত বছৰ পিছত যেন আকৌ মই মনত পেলাবলৈ এটা সুবিধা পালোঁ তো তাৰ কাৰণে মানে NB নিউজক বহুত ধন্যবাদ জনাইছোঁ আৰু বাকী দেখা যাব যি হয় পোনপ্ৰথমে মই NB নিউজৰ সমূহ উদ্যোক্তা তথা কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান সুন্দৰ এটি অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে শিল্পী আচলতে নহয় সংগীত সাধনা কৰি থকা আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন প্লেটফৰ্ম দিয়াৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও তেওঁলোকে এনেকুৱা সুন্দৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট লখিমপুৰ ধুবুৰীৰ পিছত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অডিশ্যন উৎসাহী প্ৰতিভাৱান গায়ক গায়িকাসকল NB নিউজৰ প্ৰগ্ৰেম হেড জয়ন্ত ডেকা আৰু অসম কণ্ঠৰ এংকৰ পদ্মনাভ বৰদলৈয়ে ক'লে আপাৰ আছামৰ কাৰণে আমি যোৰহাটত কৰিলোঁ আৰু উত্তৰ অসমৰ কাৰণে আমি লখিমপুৰত কৰিলোঁ আৰু লোৱাৰ আছামৰ কাৰণে আমি ধুবুৰীত কৰিলোঁ 3টা অডিশ্যন আজি গুৱাহাটীত অডিশ্যন আছে যিসকলে বাকী জিলাসমূহত যোগদান নকৰিলে সেইসকল আহিছে আমাৰ ইয়ালৈ বহুত ছাত্ৰ ছাত্ৰীৰ অফুৰন্ত সঁহাৰি পাইছোঁ আৰু ভাল লাগিছে যে প্ৰত্যেকখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহি আমাৰ মাজত উপস্থিত হৈছে আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখিছোঁ উজনি অসম নামনি অসম আৰু উত্তৰ অসমতো টুলপাৰ সৃষ্টি কৰিয়ে দিছে তাতে টুলপাৰ লগাইছে ইমান ধুনীয়া গাইছে কিন্তু আজি আমি চাওঁ আমাৰ গুৱাহাটীৰ কিমান জোচ আৰু গুৱাহাটীতো আজি বহুত দূৰ দূৰ জেগাৰ পৰা আহিছে গোটেই অসমত চাগে যিসকলে বেলেগ বেলেগ জেগাত নোৱাৰিলে দিবলৈ ঠাইত দিব নোৱাৰিলে তেওঁলোকে ইয়াতে আহিছে গুৱাহাটীৰ অডিশ্যনত শতাধিক প্ৰতিভাধৰৰ অংশগ্ৰহণ নামনি মধ্য অসমৰ প্ৰতিভাধৰসকলে উজাৰি দিলে শ্ৰেষ্ঠত্বখিনি তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ গুণ সকলোৱে ভাল পাইছে হলাগিলে NB নিউজৰ প্ৰচেষ্টা এটা বিশেষ অনুভৱ সব ভাল আহিছে তাৰ মাজত আৰু ভাল সিলেক্ট হ'ব ভাল লাগিছে বহুত ভাল অনুভৱ ইয়াতে আমি সবকে লগ পাইছোঁ বিভিন্ন কলেজৰ বেষ্ট ছিংগাৰবোৰ আহিছে তাৰে মাজত আমিও ইয়াতে পাৰ্টিচিপেট কৰিব পাই বহুত সুখী অনুভৱ কৰিছোঁ বিভিন্ন কলেজৰ বেষ্ট ছিংগাৰবোৰ আহিছে বাহঁত আহিছে তো সবকে লগ পাই বহুত ভাল লাগিছে আমি মানে সঁচাই আনন্দিত কাৰণ অসমত এনেকুৱা প্লেটফৰ্ম আমি পাইছোঁ অসম কণ্ঠ NB নিউজৰ দ্বাৰা আৰু আজি সঁচাই ভাল লাগিছে অডিশ্যন দিওঁতে অলপ ভয় লাগিছে যেহেতু কলদুল ছাৰক লগ পাইছোঁ ভয়ো লাগিছে ভালো লাগিছে অনুষ্ঠান কৰি আৰু সকলোৱে বেষ্ট ইয়াত কোনো মানে এক্সপাৰ্টকে ক'ব লাগে সকলোৱে শ্ৰেষ্ঠ নিজৰ কলেজ বা বিশ্ববিদ্যালয়খনত এইবাৰ সাজু হৈছে অসমৰ ভিতৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি অসম কণ্ঠ খিতাপৰ অধিকাৰী হ'বলৈ কিমান
যে ঘাটত লাগি গধূলিৰ আগে আগে ইমান পৰেও আহি নাপালাহি আৰু নাহিবাই চাগে আমি আকৌ আহিম এয়া শেষ নহয় এয়া আৰম্ভণিহে আমি প্ৰতি বছৰেই অনুষ্ঠিত কৰিম অসম কণ্ঠ ৰিয়েলিটি শ্ব' আমি প্ৰতিশ্ৰুতিবদ্ধ আমি দায়বদ্ধ অসমৰ উঠি অহা প্ৰজন্মক উপযুক্ত মঞ্চ এখন দি আগবঢ়াই লৈ যাবলৈ আমাৰ যাত্ৰা অবিৰত অবিচল ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা